কৃষ্ণ নাম য'ত গাই থাকে, যদি কোনোবা শুনা লোক আছে তেতিয়াহ'লে গায়, যদি গোৱা মানুহ আছে তেতিয়াহ'লে একান্তভাৱে শুনে, শ্ৰৱণ কৰে। মহন্তৰ চৰিত্ৰ। এতিয়া মহন্তসকলে ভাগৱতৰ ভদো নাজানে, বহু লোকে, সকলো নহয়। মহন্ত উপাধি ধৰি কৃষ্ণ নাম শুনাটো দূৰৰ কথা, ওচৰলৈ নাযায়। গতিকে সেইজন মহন্ত বুলি কৈছে, মুহূৰ্তৰ একান্ত ভাৱ ভকতি কৰন্ত বুত প্ৰীতি অৰ্থে ভাজ্যাপুত্ৰ এৰিয়ে বন্ধ। মূৰ সুমংগল কথা কহন্ত শুনন্ত, মূত মনত দিয়া হবে তাপ এৰাৱন্ত। আৰা কবুলয় সাধু জানি বাহা আই, তাৰাৰ সংগক তুমি প্ৰাৰ্থী বা সদায়। সেইজনৰ কাষলৈহে আপোনাক গৈ থাকিবলৈ কৈছে, যিজনে খাওঁতে বওঁতে সকলো ঈশ্বৰৰ নামৰ বাদে, কৃষ্ণ নামৰ বাদে আৰু বেলেগ কথা চিন্তা কৰা নাই, কৃষ্ণতেই ভকতি কৰি আছে, সেইজন সাধুৰ ওচৰলৈ সেই মাতৃ তুমি গতি কৰিবা বা তেওঁকে তুমি সংগ হিচাপে গ্ৰহণ কৰিবা। হে ৰাম তাৰাৰ সংগক তুমি, হে ৰাম আৰু মোৰ অখণ্ডিত বিদ্যা প্ৰকাশক, কৰ্ণৰ মনৰ সদা আনন্দ কাৰক। হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাধু সংগে শুনয় সতত। অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেবে এহি দেহে জীৱে মুকুতি পাৱয়। হেন শুনি দেৱহূতি আচন্ত্ৰ সম্প্ৰতি, এই বিষয়ত কোনো উচিত ভকতি। এই যে বিষয়খনৰ প্ৰতি আমাৰ বিৰাগ নাহে, ভোগৰ প্ৰতি যে আমাৰ বিৰাগ ভাৱটো নাহে, শাস্ত্ৰই কৈছে এৰা 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 এৰা, এইবিলাক এৰা, খালা আৰু ইমান দিন, কিন্তু মন নাযায় বা জোলকমান হ'লেও দে, কেলৈ হয়? আচলতে ভক্তিভাৱটো জাগিত হোৱা নাই। যদি ঈশ্বৰৰ সঁচাকৈ ভক্তিভাৱটো জাগিত হৈছে, তেন্তে আপোনাক কোনোবাই কৈ পেলাই এৰুৱাব নালাগে, আপুনি নিজে 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 আপোনাৰ স্বভাৱখিনি সলনি হ'ব আৰু এৰি গৈ থাকিব। সেইটোকে কৈছে। হে ৰাম তাতে মোৰ ভাগ্য ভক্তি বুজি বাক চাওঁ, যেন অনায়াসে তজু স্বৰূপক পাওঁ। কেন বিধি ধ্যান কত বিধ অংগ তাৰ, ইটো কথা মোহক বুজায়ো আৰু বাৰ। মই স্ত্ৰীমতী ইটো কথা বৰ টান, সুখে বুজো যেন মতে কৈও ভগৱান। মত্যে অবুলন্ত শুনা ব্যাসৰ নন্দন, এহি মতে মাতিৰ বুজিয়া প্ৰয়োজন। আইগৰাকীয়ে কৈছে যে মই এগৰাকী স্ত্ৰী, স্বভাৱতে চঞ্চল, কাৰণ আইসকলে সকলো কথা পটকৈ বুজি ল'ব নোৱাৰে। এতিয়া যদিও আমি খুব কৈ আছোঁ, কোনে কেনেকৈ বুজিছে নাজানো, কিন্তু দেৱহূতিয়ে কিন্তু বুজি পোৱা নাছিল। আৰু পুত্ৰ কপিল প্ৰভুক কৈছে যে তুমি এনেকুৱাকৈ বুজাই দিয়া যে একদম সহজ ভাষাত বুজাই দিয়া, যিহেতুকে মই এগৰাকী স্ত্ৰী, কথাবোৰ বুজি নাপাওঁ ভালকৈ, মহাতত্ত্ব কথাবিলাক আঁতিগুৰিবিলাক গম নাপাওঁ। গতিকে এইটো কথা কৈছে, মই স্ত্ৰীমতী এইটো কথা বৰ টান, এই কথাবিলাক বুজিবলৈ বৰ টান। সুখে বুজো যেন মতে কৈও ভগৱান, আনন্দ মনে যাতে কেনেকৈ মই সহজভাৱে বুজিব পাৰোঁ তেনেধৰণে কোৱা বুলি কৈছে। বৰ জটিল জটিল ভাষাৰে সংস্কৃত মাতি মাতি বুজাবলৈ কোৱা নাই, কোনে বুজি পায় মই সংস্কৃত? গতিকে একদম সহজ সৰলভাৱে কোৱা, কাৰণ মই ইমান টান কথাবিলাক মই বুজি নাপাওঁ। আৰু সেই কথাটোকে কৈছে মত্যই ব্যাসৰ নন্দনক, অৰ্থাৎ বিদুৰক কৈছে যে এনেধৰণে মাতৃয়ে কপিল প্ৰভুৰ পৰা বুজিবলৈ চিন্তা কৰিছে। কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, সাংখ্য ভক্তি যুগমতে কহিবা কলৈলা। ভগৱন্ত বদতি শুনিও আৱে আই, উত্তম ভকতি কহোঁ তোমাত বুজাই। আৰু এনেধৰণে কোৱাৰ পাছত কপিল প্ৰভুৱে এতিয়া তেওঁক কি ক'বলৈ বিচাৰিছে? সাংখ্য ভক্তি যুগৰ কথা ক'ব। সাংখ্য ভক্তি যুগ। কপিলৰ ঈশ্বৰৰ মনে আনন্দিত ভৈলা, কপিলৰ আনন্দ হ'ল আৰু সাংখ্য ভক্তি যুগৰ কথা ক'বলৈ আৰম্ভ কৰিলে। ভগৱন্ত বদতি শুনিও আৱে আই, উত্তম ভকতি কহোঁ তোমাত বুজাই। উত্তম ভকতি, ভকতিও আকৌ উত্তম অধম এনেকৈ আছে। উত্তম ভকতিটোনো কি, এই সম্পৰ্কে মই তোমাক কওঁ শুনা। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়,
যেন মতে নিষ্কামে হলিত প্ৰৱতয় ভাগৱত ভক্তিতেবে ইহা কবুলয় মুখ্যটো অধিক অতি গৰিষ্ঠ হুয় পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয় আমাৰ জীৱবিলাক পুৰুষ মানে মতা মানুহটোক কোৱা নাই পুৰুষ মানে জীৱটোক কৈছে যে পুৰুষৰ ইন্দ্ৰিয় বৃত্তিবিলাকৰ কাৰণে স্বভাৱতে তেওঁলোকে আকৃষ্ট হৈ পৰে আমি ইন্দ্ৰিয় মানে দশ ইন্দ্ৰিয় চকুৱে চাই ভাল পাওঁ নাকেৰে গুন্ধি ভাল পাওঁ কাণেৰে শুনি ভাল পাওঁ মুখেৰে খাই ভাল পাওঁ হাতেৰে কৰি ভাল পাওঁ এই ইন্দ্ৰিয় সুখৰ প্ৰতি তেওঁলোকে আসক্তি হৈ থাকে আৰু সেই বৃত্তিবিলাককে তেওঁলোকে সহজতে পৰিচালিত হৈ থাকে যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয় আৰু এই ইন্দ্ৰিয়বিলাক যেতিয়া নিষ্কামভাৱে ঈশ্বৰৰ ওচৰত লগাব পাৰিব আৰু এইটোৱে হ'ল ভাগৱত ধৰ্ম ভাগৱত ভক্তিতেবে ইহাক বোলয় মুখ্যটো অধিক অতি গৰিষ্ঠ হ'ল মুখ্যতকৈ অধিক মুক্তিটোৱে আমাৰ শ্ৰেষ্ঠ কিন্তু ভাগৱত ভক্তি যদি গ্ৰহণ কৰিব পাৰে নিষ্কাম তাৰমানে কোনো আশা নকৰাকৈ যদি ঈশ্বৰক ভজিব পাৰে তেন্তে মুখ্যতকৈ অধিক ফল পোৱা যাব কিন্তু সেইটোকে আমি কৰিব নোৱাৰোঁ আমাৰ সদায় আশা থাকেই কিবা নহয় কিবা হে ৰাম ভাগৱত ভক্তিতেবে ইহা কবুলয় মুখ্যটো অধিক অতি গৰিষ্ঠ হুয় লিংগ দেহা জিন ইটো অল্পতে কৰয় অন্নপান গভাঙিয়ে যে মন দহয় ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মোৰ পদ সেৱা তৰ হিকহিতো হয় আখুয়া এৰিয়া অন্য প্ৰীতি ভাৱে মোৰ নাম গুণক সদায় মাত্ৰ গাৱে হাজুৰ্য মুখ্য কমূৰ ইচ্ছা নকৰয় বিৰল ভকতি মাতি আৰাকে কহয় দেখি থাকে মূৰ দিব ৰূপ বিতোপন প্ৰসন্ন বদন চাৰু অৰুণ নয়ন মই হমে কথা বাৰ্তা কহি আঠা কয় মুখ্য আদি কৰি তিন সমন গণয় ভাগৱত ধৰ্ম মাতৃ সেইটো তেওঁ সৰু ডাঙৰ বিচাৰ নকৰে সকলোৰ লগতে ঈশ্বৰৰ কথা পাতে তেওঁ মন প্ৰসন্ন হৈ থাকে নয়নত সদায় ঈশ্বৰৰ ৰূপটো দেখি থাকে তেওঁ হাজুৰ্য মুখ্য পায় তেওঁৰ গুণ নাম সদায় শ্ৰৱণ কীৰ্তন কৰি থাকে এয়াই হ'ল ভাগৱত ভক্তি মোৰ মনোহৰ হাস্য সুন্দৰ আলয় তাখম্বাৰ মন প্ৰাণ টানিয়া আনয় বাৰে প্ৰতি ঈশ্বৰৰ এই সুন্দৰ ৰূপটো তেওঁ মনলৈ আনি থাকিবলৈ যত্ন কৰে এতেকে মুখ্যক যদি ইচ্ছা নকৰয় তভু পুনু ভকতিয়ে তাক মিলাবই অবিদ্যা গুচিলে আনো বিভূতি যতেক ভকতৰ পাছে পাছে পুৰয় প্ৰত্যেক যদ্যপিতে খম্বে তাক স্পৃহা নকৰয় তবু পুনু তাক ভকতিয়ে মিলাবই স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নোহয় তাত মোৰ ভক্ত হ'ব আনন্দে থাকয় যাৰা সৰ্বভাৱে মোক ভজিয়া আছয় কাল স্বৰ্কে তাক সম্ভাক নাশ নকৰয় যিজন ভক্তই মোক কেৱল মোৰ সেৱাতে মোৰ পদকে চিন্তা কৰি থাকে তেওঁ মুখ্যৰ কাৰণে বা মুক্তিৰ কাৰণে চিন্তা কৰিব নালাগে আমাৰ 5 বিধ মুক্তি আছে হাজুৰ্য হাৰূপ্য হালুক্য হামিপ্য নিৰ্বাণ মুক্তি আছে 5 বিধ মুক্তি আছে ভক্তি মাতৃৰ 5টি সন্তান সেয়া হ'ল মুক্তি মুখ্য পদ আপুনি ভক্তি কৰিলে আপুনি মুখ্য পদ পাব কিন্তু কি কৈছে মোৰ ভক্তজনে সেই মুখ্য পদকো নিবিচাৰে ধৰ্ম অৰ্থ কাম মুখ্য ধৰ্ম অৰ্থ কাম মুখ্য 4 পুৰুষাৰ্থৰ ভিতৰত মুখ্যটোৱে শ্ৰেষ্ঠ কিন্তু মোৰ ভক্তজনে সেই মুখ্য পদকো নিবিচাৰে আৰু সেই মুখ্য 5 প্ৰকাৰ মুখ্য আছে হাজুৰ্য হাৰূপ্য হালুক্য হাৰূপ্য আৰু নিৰ্বাণ এই 5 প্ৰকাৰে মোক লোৱা বুলি ভকতজনৰ পাছে পাছে ঘূৰি ফুৰে কেতিয়া ঘূৰি ফুৰে যেতিয়া ঈশ্বৰত ভক্তি হৈ যায় আৰু সেইকাৰণে কৃপাল মাধৱ মহাপুৰুষে লিখিছে যে সেইজন ভকতক মই নমস্কাৰ কৰোঁ মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু ৰসময় মাগুহু ভকতি সমস্তমস্তকমণি নিজ ভকতৰ বৈশ্য ভজুহেন দেৱ যদুপতি মুক্তিত স্পৃহা নাই মুক্তিত স্পৃহা নাই সেই ভকতক নমো সেইজন ভকতক মই প্ৰণাম কৰোঁ সেইজন কোন আছিল কৃপাল শংকৰ সেইজন ভকতক মই প্ৰণাম জনাইছোঁ যিজনে মুক্তিৰ প্ৰতিও তেওঁৰ স্পৃহা নাই গতিকে আজিও এই কথাটো ক'লে যে
তেওঁ নিষ্কামভাৱে ভক্তি কৰিলে তেওঁৰ পাছে পাছে কি হ'ব মুক্তিবিলাকে ঘূৰি ফুৰিব আৰু মুক্তিয়ে ক'ব মোক গ্ৰহণ কৰা মোক গ্ৰহণ কৰা আৰু সেইজনক কালচক্ৰই কেতিয়াও নাশ কৰিব নোৱাৰে কালচক্ৰ মানে যিটো সময়ৰ অনুযায়ী আমাৰ জীৱনত দুখ যন্ত্ৰণা আহে এই দুখ যন্ত্ৰণাবিলাকে স্পৰ্শ কৰিব নোৱাৰে ইহ পৰলোকে সুখ ভাজ্যা পুত্ৰ ছয় সমস্তকে এৰি যিটো মোহক ভজয় তাখম বাক মৃত্যু হন্তে কৰো মই পাৰ অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ পৰম পুৰুষ মই আত্মা জগতৰ মোক এৰি আনক ভজয় যিটো নৰ তাহাৰ দুখ ঘূৰ ভাৱ নোহে নিবাৰণ নিকাৰ ভুঞ্জয় সিটো অদম দুজন মোক বাদ দি মোক নভজি অন্য কাৰোবাক যদি ভজিবলৈ গৈছে তেওঁ কোনোদিন নিকাৰ ভুঞ্জাৰ পৰা হাত সাৰিব নোৱাৰে আৰু সেইজন অধম দুৰ্জন মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰে কালে বৃষ্টি আদি কৰি কৰ্ম ক আচৰে মোক ভয় কৰি ভগৱন্তক ভয় কৰি কোন কোন চলিছে বায়ু আজি ভগৱন্তই বায়ুক যদি কয় তুমি বায়ু নিদিবা নিদিয়ে আৰু নিদিয়াৰ লগে আমি সমস্ত জীৱ এদিন আমাৰ দেহত বায়ু সোমাই আছে ভগৱন্তই কৈ দিয়ে তেওঁৰ পৰা বায়ুটো আঁতৰাই দিয়া কাৰণে আমি মৰি যাওঁ যিদিনাখনিলৈকে ভগৱন্তই আমাক কৃপা কৰি থাকে আমাৰ শৰীৰত বায়ু চলাচল হৈ আছে সেইদিনালৈকে আমি জীৱন্ত আমি চৈতন্য কিন্তু যিদিনাখনি আমাক ভগৱন্তই এৰি গুচি যাব আমাৰ হৃদয়খনৰ পৰা যে এওঁক আৰু মই বায়ু নিদিওঁ একো নিদিওঁ আৰু সেইদিনাই আমি সেই বগা কাপোৰখনৰ তলত পৰি থাকিব লাগিব আৰু সেই বায়ু অন্যান্যবিলাকে মোক ভয় কৰি চলে কোনে কোনে মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰ অগ্নিও ঈশ্বৰৰ ইচ্ছাতহে জ্বলি আছে পুৰন্দৰ মানে হ'ল ইন্দ্ৰ আৰু সূৰ্য বায়ু এইবিলাকে মোক ভয় কৰি চৰে আৰু কালে বৃষ্টি আদি কৰি কৰ্মক আচৰে সময়ে সময়ে যে বৰষুণ দি আছে ৰ'দ দি আছে এইবিলাক ভগৱন্তৰ ইচ্ছাত হৈ আছে এইবোৰ ঐশ্বৰ্য জানিবা সাধু ছয় কুশলৰ অৰ্থে মোৰ চৰণ ভজয় এহি মানে ভক্তি যুগ কহিলো তোমাত আৱে সাংখ্য কহো মাও শুনি সাক্ষাত সৃষ্টি কৰিবাক লাগি দেৱ সনাতন লীলায়ে ভৈলন্ত দুই ৰূপতে তীক্ষ্ণ প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে পৰিলন্ত বীৰ্য ধান জগত ঈশ্বৰে এতিয়াহে আহিছে প্ৰকৃতি পুৰুষৰ কথালৈ ইমানখিনি কথা কৈ লৈছে যে এতিয়া মই তোমাক ভক্তিৰ যুগৰ সম্পৰ্কে কৈ ল'লোঁ এতিয়া মই সাংখ্য যুগৰ কথা ক'ম সাংখ্য যুগ ক'বলৈ যোৱাৰ আগতে কেনেকৈনো জীৱ সৃষ্টি হৈছিল এই বিষয়ে মই তোমাক ক'ম প্ৰথমতে পুৰুষ সৃষ্টি হৈছিল প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে পৰিলন্ত বীৰ্য ধ্যান জগত ঈশ্বৰে জন্মাইলন্ত মহামায়া মহত্ৰ কুমাৰ তাত হন্তে জন্মিলতি বিধ অহংকাৰ এহিমতে আনুতত্ব হ'ব উপজিল ঈশ্বৰ ইচ্ছাত হবে হুয়া এক কমিল জন্মাইল ব্ৰহ্মাণ্ড গোটবাতি জ্যোতিময় বহুকাল জলে সিটো নিস্তেজ আচয় আছে নাৰায়ণ ৰূপে তাত ভগৱন্ত প্ৰৱেশিয়া চতুৰ্দশ লোক কপিলন্ত চানে চানে দেৱ দৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইহা বুলি ঈশ্বৰৰ বহু বছৰ ধৰি ব্ৰহ্মাণ্ডখন পৰি আছিল আৰু তাতে ভগৱন্ত শয়ন কৰি আছিল আৰু তেওঁ শক্তিৰ পৰা মায়াৰ গৰ্ভত তেওঁ মানে ইক্ষত দৃষ্টিৰে কটাক্ষ দৃষ্টিত তেওঁ কি সৃষ্টি হ'ল মায়া সৃষ্টি হ'ল আৰু মায়াৰ সোঁফালে পুৰুষ সৃষ্টি হ'ল আৰু বাওঁফালে মহামায়া সৃষ্টি হ'ল মহামায়া আৰু পুৰুষৰ মাজত সৃষ্টি হ'ল মহাতত্ত্ব এইবিলাক আমি আগতে পাই আহিছোঁ মহত্তত্বৰ কথা পাই আহিছোঁ এনেধৰণে আমাৰ ২৪টা তত্ত্ব সৃষ্টি হ'ল আৰু এইবিলাক স্থানে স্থানে দিলে তাৰপিছত আৰু ৩টা তত্ত্ব আৰম্ভ হ'ল সত ৰজ তম এইবিলাক আমি পাইছোঁ নহয় আইসকলে পাইছে আগত পাই আহিছোঁ মনত পেলালেই হ'ল এইবিলাক কথা স্পষ্টকৈ কৈ অহা হ'ল ইয়াতো আংশিকহে কৈছে গতিকে কৈছে যে জন্মাইল ব্ৰহ্মাণ্ড গোট আতি জ্যোতিষময় বহুকাল জলে সিটো নিস্তেজ আচয় পাছে নাৰায়ণৰ ৰূপে তাত ভগৱন্ত প্ৰৱেশিয়া চতুৰ্দশ লোক কল্পিলন্ত স্থানে স্থানে দেৱদৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইহা বুলিল ঈশ্বৰ স্থানে স্থানে দেৱতাবিলাকক ৰাখিলে ইটো কথা দেহাত বুজিবা দিয়া মন সাংখ্য কথনৰ আৱে শুনা প্ৰয়োজন অন্তৰ্যামী ভগৱন্ত জগত আধাৰ
ভক্তি বিৰকতি তাক কৰি বিচাৰ। এই কথাবিলাক, এই যে দেৱতাবিলাক স্থানে স্থানে আমি পালোঁ, ইন্দ্ৰিয়ৰ 10 ঠাইত কি আছিলে, কোন ক'ত আছিলে, এইবিলাক তুমি দেহতে ভাবিবা আৰু সাংখ্য কথনৰ মাজেদি তুমি অন্তৰ্যামী ভগৱন্তক তোমাৰ শৰীৰতে বিচাৰি ল'বা। হৃদয়ত সাৱধানে চিন্তিবা সদায়, এহি মানে তাৎপৰ্য জানিবা আই। ব্ৰহ্মা নাৰদৰ আগে যি সাংখ্য কহিল, বিদুৰত মৈতে তাহাক নিবেদিলা। সেহি সাংখ্য দেৱহূতি মাতৃৰ আগত, কপিল ঈশ্বৰে আৱে কৰিলা বেকত। সাংখ্য শুনি দেৱহূতি পচন্দ দুনাই, আৰু এক কথা বাপ কহিও বুজায়। ব্ৰহ্মা নাৰদৰ আগত ভগৱন্ত পুৰুষে যিবিলাক সাংখ্য তত্ত্বৰ কথা কৈছিল, এইবিলাক কপিল প্ৰভুৱে এতিয়া মাতৃৰ আগত কৈছে। আৰু সাংখ্য কথা শুনি পেলাই মাতৃ দেৱহূতিয়ে আৰু এটা কথা তেওঁ পুত্ৰক সুধিছে। কি বুলি সুধিছে? সাংখ্য শুনি দেৱহূতি পচন্দ দুনাই, আৰু এক কথা বাপ কহিও বুজায়। সেই বাপ, আৰু এটা কথা মোৰ মনত সংশয় হৈছে, এই কথাটো মোক বুজাই কোৱা, যিহেতুকে তুমি সাংখ্য জ্ঞানৰ কথা ক'বলৈ আগবাঢ়িছা। প্ৰকৃতি পুৰুষ দুয়ো এৰা এৰি নাই, অন্যে আশ্ৰয় কৰিছে একঠাই। নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ, প্ৰকৃতি পুৰুষ দুয়ো সেহি পতন্তৰ। যেনেকৈ জল আৰু ৰসৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াব নোৱাৰে, এখিনি পানীত যেতিয়া ৰস এখিনি মিহলাই দিয়ে, আপুনি তাত পাৰ্থক্য বিচাৰি উলিয়াব নোৱাৰে, মিলি যাব। ঠিক তেনেকৈ প্ৰকৃতি আৰু পুৰুষ এৰা এৰি নাই। এই তত্ত্বটো কেনেকৈনো এৰা এৰি নহয়, ইয়াৰ কি কাৰণেনো তেওঁলোকে একলগ হৈ যায়, এই সম্পৰ্কে মই জানিব মন গৈছে। সেই বাপ, তুমি সুন্দৰভাৱে এগৰাকী স্ত্ৰীয়ে বুজিব পৰাকৈ তুমি কথাখিনি প্ৰকাশ কৰা। মুক্ত হেন কদাচিত দেখি কোন জন, তাৰো কোনো সংসাৰ হুয় উত্তপন। এতেকে লোকৰ মুখ্য কেন মতে হয়, ইটো মোৰ সংশয় আছে দিও কি পাময়। কপিল বদতিয়াৱে শুনিও কয়, প্ৰকৃতি সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই। কিন্তু গুণ বুদ্ধি কৰি আসক্ত হুয়, আসক্তি গুচিলে জীৱে মুকুতি পাৱয়। প্ৰকৃতি মানে বন্ধন নহয় আচলতে, কিন্তু প্ৰকৃতিত থাকি যেতিয়া মানুহ বিষয়ৰ প্ৰতি আসক্ত হৈ যায়, তেতিয়াহে বন্ধন হয়। আৰু এই আসক্তি যেতিয়া গুচি যাব, তেতিয়াহে তেওঁ বন্ধনৰ পৰা মুক্ত হয়। হে ৰাম, কিন্তু গুণ বুদ্ধি কৰি আসক্ত হুয়, আসক্তি গুচিলে জীৱে মুকুতি পাৱয়। এতেকে সাধন কহোঁ শুনা কৰি মন, একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ। গতিকে এই যে আসক্তি গুচিলে জীৱৰ মুক্তি হয়, ইয়াৰ কাৰণে কি কি তুমি সাধনা কৰিব লাগিব, এই বিষয়ে তোমাক কওঁ শুনা। আৰু তাৰ কাৰণে তুমি একান্ত সাধুৰ সংগত গৈ সৰ্বক্ষণে এই কথাবিলাক শুনিব লাগিব। কেনেকৈ শুনিব লাগিব? মোৰ গুণ নাম যিটো কীৰ্তন কৰয়, চিৰকাল কথা শুনি ভক্তি বহাৱয়। আনু হব সাধনক কৰিয়া আশ্ৰয়, মায়া কটৰিয়া তাৰা মোহক পাৱয়। ভকতি যুগক পূৰ্বে সংক্ষেপী কহিলো, বিস্তৰ কৰিয়া পুনু সাংখ্য নিৰূপিলো। আৰু শুনা বৈষ্ণৱ অষ্টাংগ যুগ আই, ঈশ্বৰৰ ধ্যান হমে কহিব বুজাই। সাধক পুৰুষে আতি কৰি মনব, প্ৰথমে ধৰিবে যম নিয়ম দ্বাদশ। গতিকে তুমি ভক্তি কৰিবলৈ হ'লে, তোমাৰ মন স্থিৰ কৰিবলৈ হ'লে, বা তুমি আসক্তি গুচাবৰ কাৰণে তুমি প্ৰথমতে অষ্টাংগ যোগৰ সাধনা কৰিব লাগিব। অষ্টাংগ যোগৰ সাধনা নহ'লে কেতিয়াও তোমাৰ মনৰ পৰা মলখিনি গুচাব নোৱাৰিবা, আসক্তি গুচাব নোৱাৰি। অষ্টাংগ যোগ, 8টা যোগৰ সাধনা কৰিব লাগিব। আমি লিখিছোঁ এইবিলাক কথা, খুব ধুনীয়াকৈ আপোনালোকে এই কথাখিনি পাহৰি গ'লেও কিতাপখন যদি থাকে, অষ্টাংগ যোগ কেনেকৈ কৰিব লাগে, তাৰ নিয়ম কেনেকুৱা, প্ৰণালী কেনেকুৱা, গোটেইখিনি কথা আমি লিপিবদ্ধ কৰা হৈছে আমাৰ যিখন এই খুব কম সময়তে ওলাবলগীয়া কিতাপ ভাগত, সাধনালব্ধ জীৱন। গতিকে অষ্টাংগ যোগৰ প্ৰথম যুগটো কি বুলি কৈছে, কেনেকৈ কৰিব লাগিব, ইয়াত কৈছে সেইবিলাক কথা। ইয়াত আংশিকে কৈছে, আমি বিভিন্ন শাস্ত্ৰৰ পৰা এই কথাখিনি আনিছোঁ। হে ৰাম,
হেৰাম আনু হ'ব সাধনক কৰিয়া আশ্ৰয় মায়া কটৰীয়া তাৰা মুহুক পাৱয় ভকতি যুগক পূৰ্বে সংক্ষেপি কহিলোঁ বিস্তৰ কৰিয়া পুনু সাংখ্য নিৰূপিলোঁ আৰু শুনা বৈষ্ণৱ অষ্টাংগ যুগ আই ঈশ্বৰৰ ধ্যান হোমে কহিব বুজাই সাধক পুৰুষে আতি কৰি মন বস প্ৰথমে ধৰিবে যম নিয়ম দ্বাদশ পবিত্ৰ স্থানত দিব আসন পাতিয়া কৰিবে প্ৰণাম পাছে তাহাতে বহিয়া বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনৰ মন কহবে কৰিবে চেতন প্ৰথমতে যম মানে সংযম প্ৰথমতে তেওঁ গুৰু সেৱা কৰিবলৈ যাওঁতে তেওঁ সংযম হ'ব লাগিব আৰু তেওঁ পবিত্ৰ স্থানত বহি ল'ব লাগিব পবিত্ৰ স্থানত বহি সৰ্বপ্ৰথমে তেওঁ বৈকুণ্ঠখন মনলৈ আনিব লাগিব আমাৰ ধ্যান বৰ্ণনত প্ৰথমতে বৈকুণ্ঠখন দিছে বৈকুণ্ঠৰ পাছতে ধ্যান বৰ্ণন দিছে এইবিলাক এনেই দিয়া নাই কীৰ্তনত আমি কীৰ্তন পঢ়ি থাকোঁ কিন্তু কীৰ্তনৰ লগত আমাৰ ভাগৱতৰ ক'ত ক'ত কেনেকৈ সম্বন্ধ আছে এই কথাবিলাক নজনাৰ কাৰণে আমি ভক্তিটো আগবঢ়াই লৈ যাব পৰা নাই মাত্ৰ আনুষ্ঠানিকভাৱে কীৰ্তনখন পঢ়িব লাগে কাৰণে পঢ়োঁ আৰু সেই কীৰ্তনখন জাপি পেলাই আমি মাছ চালকেইটা খাই ঘৰলৈ গুচি যাওঁ এইটো দিনক দিনে আমাৰ এনেকেই পৰম্পৰাগতভাৱে চলি আহিছে আজি কৈছে যে তুমি বৈষ্ণৱ হ'বলৈ হ'লে এজন সাধক পুৰুষে অষ্টাংগ যোগ সাধন কৰিব লাগিব সৰ্বপ্ৰথমে তুমি যম অৰ্থাৎ নিজকে সংযম কৰিব লাগিব কৰি পেলাই তুমি পবিত্ৰ আসনত বহিব লাগিব বহিলৈ সৰ্বপ্ৰথমে তুমি বৈকুণ্ঠখন নিৰ্মাণ কৰিব লাগিব বৈকুণ্ঠখনৰ কথা আমি গাই থাকোঁ ধ্যান বৰ্ণত দুজনা কীৰ্তন প্ৰথম বৈকুণ্ঠ আছে তাৰ পাছত কি কৰিব লাগিব বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনৰ মন কহবে কৰিবে চেতন মন যেবে সাৱধান ভৈলে ক আহিয়া নাহি কাৰ অজ্ঞেতেবে দৃষ্টি ৰাখিয়া যেতিয়া আপুনি বৈকুণ্ঠ দৰ্শন কৰিলে ভগৱন্তৰ ৰূপ বৈকুণ্ঠৰ লীলাবিলাক যেতিয়া আপোনাৰ মনলৈ আহিলে তেতিয়া মনটো আপুনি নাকলৈ লৈ যাব নাকৰাকলে নাসিকাৰ আগত আপুনি মনটো থ'ব লাগিব চকুকেইটা মুদিবও নোৱাৰিব মেলিব নোৱাৰিব এনেকৈ বহিব লাগিব আপোনাৰ মন মগজুটো নাসিকাৰ আগলৈ চকুৰ দৃষ্টিটো নাকৰ আগলৈ আনিব লাগিব এনেকৈ খৰখেদাকৈ কৈ ধূপডাল জ্বলালোঁ ধূপডাল বন্তি জ্বলালোঁ চিঞৰিলোঁ গালোঁ নহয় নাসিকাৰ অগ্ৰলৈ আপোনাৰ দৃষ্টি নিক্ষেপ কৰিব লাগিব আমি খুব ধুনীয়াকৈ লিখিছোঁ আপোনালোকে সেই কিতাপ ভাগৰ মতে যদি কৰে নিশ্চয় আপোনালোকৰ সাধনা সিদ্ধি হ'ব ঈশ্বৰক দেখা পাব আপোনালোকে মন যেবে সাৱধান ভৈলক আহিয়া নাসিকাৰ অজ্ঞেতেবে দৃষ্টিক ৰাখিয়া নাকৰ আগলৈ দৃষ্টিটো আনিব চেন্তিবে কৈ ঈশ্বৰৰ ৰূপ বিতুপন সেই ৰূপ কহুমাও শুনা একমন আমি ওম নমো ভগৱতী বাসুদেৱে 12 বাৰ উচ্চাৰণ কৰোঁ সেই সময়তে আপোনালোকে সেইটো কৰিব ওম নমো ভগৱতে বাসুদেৱায় চকুটো ইয়ালৈ আনিব আমি কেনেকৈ থাকোঁ কেনেকৈ বহোঁ নহয়নে বাৰু অহা বাৰৰ পৰা আপোনালোকে খুব ধুনীয়াকৈ আসন ল'ব ওম নমো ভগৱতে বাসুদেৱায় বুলি কোৱাৰ লগে লগে ভগৱন্তৰ ৰূপটো মনলৈ আনিব দেখিছে নহয় আমাৰ বনাই আহিছে ভগৱন্তৰ ৰূপ আপোনালোকক কৈ থাকিলে নুবুজাৰ কাৰণে আমাৰ বাপে বনাই দিলে এবাৰ আমাৰে কৃপা হৈছে বুলি ভাবিছোঁ এবাৰ চাই ল'ব পাৰিম ধুনীয়াকৈ চতুৰ্ভুজ মূৰ্তি মনলৈ আনক চকুৰ দৃষ্টি নাকৰ আগলৈ আনক আনোতে আকৌ টোপনি যাবও পাৰে আকৌ সাৱধান টোপনিটো গৈয়ে থাকে ৰাইজৰ গতিকে একদম চকুৰ দৃষ্টি নাকৰ অগ্ৰলৈ আনি ওম নমো ইয়াত গাবলৈ কৈছে নহয় ভগৱতে বাসুদেৱায় ওম নমো 108 বাৰ গাব লাগে আমি 12 বাৰ গাইছোঁ অষ্টশতোতৰ নাম জপ কৰিব লাগে 108 বাৰ গাব লাগে কোনোবা এবাৰ লাগি যাব আমাৰ মনমতি মল একেবাৰতে আমি ক'ত লগাব পাৰিম তাৰ ভিতৰত এবাৰ আপোনাৰ মন প্ৰাণ স্থিৰ হৈ এবাৰ উচ্চাৰণ হৈ যাব তথাপিতো আমি দ্বাদশ অক্ষৰ মন্ত্ৰৰ কাৰণে 12 বাৰ উচ্চাৰণ কৰিম বহুতে হয়তো ভাবিব পাৰে কেলৈ ইমানকৈ গাই আছে এবাৰ গালেই হ'লহেঁতেন কিন্তু ইয়াৰ মহাতত্ব আছে সেইকাৰণে গোৱা আছে আমাৰ অকল ভাগৱতৰ মাধ্যমেদি আমাৰ সাধনাও যাতে হৈ গৈ থাকে গতিকে কি কৈছে চিন্তিবে কৈ ঈশ্বৰৰ ৰূপ বিতুপন ভগৱন্তৰ ৰূপটো বিতুমন ৰূপটো তুমি চিন্তিবা সেই ৰূপ কহুমাও শুনা একমন সেই ৰূপটো মই তোমাক এতিয়া কওঁ শুনা শুনিও কণৰ নাৰী পৰম পবিত্ৰ তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ কলিমল বিনাশক আতপৰে নাই জানি সাৱধানে শুনা হেলা নোযোৱাই জয় জয়
কপিল স্বৰূপ কৃপাময় ভকতি বিৰক্তি যিটো কৰিলা উদয় মূৰ সৰ্বক্ষণে তজু পদে শৌকৰতি এহি কৃপা কৰা বাপ অগতিৰ অগতি গোপাল চৰণে কহে গোবিন্দৰ দাস ৰাম কৃষ্ণ বুলি চলা গোবিন্দৰ পাখ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। গতিকে এতিয়া দেৱহতী আইক ক'ব যে কিনো ৰূপটো তুমি নাকৰ আগত দৃষ্টিত হৈ তুমি ধ্যান কৰিবা, মই তোমাক কওঁ শুনা। গতিকে চতুৰ্থী সিংহ অধ্যায়ত লেচাৰী স্বৰূপ জ্ঞানৰ প্ৰথম ভগৱন্তৰ স্বৰূপ তাৰ জ্ঞানৰ সম্পৰ্কে কথাখিনি ক'ব। সামৰি দিওঁ 9টা বাজি নে কি? বুজি পাইছেনে আইসকলে কথাবোৰ?